বেদখলকাৰী কি কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সেই সন্দৰ্ভত আকৌ মন্তব্য কৰিছে। নিৰ্বাচন যিমানেই ওচৰ চাপিছে সিমানেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই একাংশ লোকক লৈ কেইবাটাও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে। বেদখলকাৰী সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে এবাৰ কি কৈছে সেয়া আগবঢ়াইছো। যদি কোনোবাই নিজে গাত পাতি নিজকে নিজে সন্দেহজনক কৰে তাত মই কেনেকৈ হাক দিব পাৰোঁ? যোনে জানে মই ভাৰতীয় নাগৰিক তেওঁতো গাত পাতি নলয়। যাৰ নিজেই ভাবে যে মই সন্দেহজনক তেওঁহে গাত পাতি ল'ব। তাৰমানে ৰিপুণ বৰাই ইনডাইৰেক্টলি অসমৰ মিয়াসকলক সন্দেহজনক বুলি কৈছে। মইতো কোৱা নাই, মই মিয়াক সন্দেহজনক মিয়াৰ বিৰুদ্ধেহে কৈছোঁ। কংগ্ৰেছৰ অসমত 60 বছৰ চৰকাৰ আছিলে, মানুহবিলাকক মাটিৰ পট্টাটো দিব পাৰিলেহেঁতেন, কাকোতো নিদিলে। যদি মাটিৰ পট্টা দিলেহেঁতেন, কোনোবা ফৰেষ্টত গৈছে ফৰেষ্টৰ পৰা উঠাই আনি গাঁৱত যদি মাটিৰ পট্টা দিলেহেঁতেন আজিতো এভিকশ্যনো নহ'লহেঁতেন। এইটোতো সঁচা কথা। কংগ্ৰেছক তেওঁলোকে ভোট দিছে, কংগ্ৰেছে তেওঁলোকৰ কাম কৰা নাই। গতিকে তেওঁলোকে কংগ্ৰেছক নিশ্চয় প্ৰশ্ন সুধিব। মই দেখিছো, কিন্তু দেখিতো লাগে ৰাণাৰ লগতো আগৰ পৰাই খুব ভালে আছিলে। মই যিটো সুধিলো, মই কালি কেছেটটো ৰাতি শুনিছিলো, শুনি মোৰ এনেকুৱা লাগিলে যে ৰাণা আৰু হিতেশ দেৱ শৰ্মাৰ বহুত দিনৰ পৰা বন্ধুত্ব আছিলে, তেনেকুৱাহে লাগিলে মোৰ বিষয়টো। এতিয়া সাংবাদিক বুলি ক'লে নে ৰাণা বুলি ক'লে এইটো বুজি। নিৰাপত্তা যদি PSO লাগে দি দিম, তোক লাগিব নেকি মাই এছাৰতো একো নাই। মানুহ সোমালে যদি যধে মধে সোমালে থাকিব ক'ত, খুৱাব কোনে? ধৰক কৰবাৰ পৰা এজন মানুহ আহিলে ভোটাৰ তালিকাটোৰ নামটো সোমালে, তেওঁক খুৱাব কোনে, ৰাখিব কোনে, ঘৰ কোনে দিব? ইমান পইচা কোনোবা মানুহৰ থাকিব নেকি 20 লাখ মানুহক ইয়াত মাতি আনি খুৱাই বুৱাই ৰাখিবৰ কাৰণে? গতিকে কংগ্ৰেছৰ কোনো যুক্তি তেওঁলোকৰ নাই। আজি তেওঁলোকে কৈছে নহয় বিহাৰ বেংগলৰ পৰা মানুহ আহি যাব। আৰু বেংগলত ইলেকশ্যন নাই নেকি? বিহাৰৰ পৰা মানুহ আহিলে খুৱাব কোনে, ৰাখিব কোনে, পিন্ধাব কোনে? এইবিলাক বাস্তৱ কথা হ'ব পাৰে নেকি? গতিকে কংগ্ৰেছে অবাস্তৱ কথা কৈ থাকে। যেনেকে কৈছিল CAৰ সময়ত কিমান কোটি মানুহ আহিব বুলি কৈছিল, 1.5 কোটি মানুহ আহিব বুলি কৈছিল, এজনো আহিলে নেকি? গতিকে কংগ্ৰেছৰ এইটো টেঙাম CAৰ সময়ত এবাৰ বিক্ৰী কৰিলে আৰু এবাৰতো বিক্ৰী নহ'ব এইটো।